লাভ জেহাদ আৰু ভূমি জেহাদৰ বিৰুদ্ধে আমি কঠোৰ আইন বলবৎ কৰিম আৰু আমি অসমত থকা বাংলাদেশী মিয়াৰ আমি ৰাজধাৰ ভাঙি দিম। এয়া আমাৰ সংকল্প। অসমৰ পৰিচয় আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ, অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বহিষ্কৰণত Immigrants Expulsion from Assam Act 1950 যিয়ে 24 ঘণ্টাৰ ভিতৰত এজন বিদেশী নাগৰিকক বহিষ্কাৰৰ বাবে জিলা আয়ুক্তক ক্ষমতা প্ৰদান কৰে, তাক আমি প্ৰতিদিনে ব্যৱহাৰ কৰিম যাতে অসমৰ পৰা আমি বাংলাদেশীক উভতাই পঠাব পাৰোঁ। আজি আমি আমাৰ ঘোষণা পত্ৰত আমি কৈছোঁ যে বাংলাদেশী মিয়াৰ হাতত থকা শেষ 1 ইঞ্চি মাটিও আমি উচ্ছেদৰ জৰিয়তে তেওঁলোকৰ পৰা উদ্ধাৰ কৰিম। আমি বাংলাদেশী মিয়াৰ হাতত 1 ইঞ্চি মাটিও থাকিবলৈ নিদিওঁ। এয়া হৈছে আমি অসমৰ পৰিচয় ৰক্ষাৰ বাবে আমাৰ সংগ্ৰাম, তাক আমি অব্যাহত ৰাখিম। অসমত আমি আমাৰ চৰকাৰ অহাৰ লগে লগে 6ষ্ঠ অনুসূচী আৰু জনজাতীয় লোকসকলক বাদ দি আমি অসমত ইউনিফৰ্ম চিভিল কোড আমি প্ৰৱৰ্তন কৰিম আৰু ই আমাৰ চৰকাৰৰ এক লক্ষ্য হ'ব। লাভ জেহাদ আৰু ভূমি জেহাদৰ বিৰুদ্ধে আমি কঠোৰ আইন বলবৎ কৰিম আৰু আমি অসমত থকা বাংলাদেশী মিয়াৰ আমি ৰাজধাৰ ভাঙি দিম। এয়া আমাৰ সংকল্প। লাভ জেহাদ আৰু ভূমি জেহাদৰ বিৰুদ্ধে আমি কঠোৰ আইন বলবৎ কৰিম আৰু আমি অসমত থকা বাংলাদেশী মিয়াৰ আমি ৰাজধাৰ ভাঙি দিম। এয়া আমাৰ সংকল্প। অসমৰ পৰিচয় আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ, অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বহিষ্কৰণত Immigrants Expulsion from Assam Act 1950 যিয়ে 24 ঘণ্টাৰ ভিতৰত এজন বিদেশী নাগৰিকক বহিষ্কাৰৰ বাবে জিলা আয়ুক্তক ক্ষমতা প্ৰদান কৰে, তাক আমি প্ৰতিদিনে ব্যৱহাৰ কৰিম যাতে অসমৰ পৰা আমি বাংলাদেশীক উভতাই পঠাব পাৰোঁ। আজি আমি আমাৰ ঘোষণা পত্ৰত আমি কৈছোঁ যে বাংলাদেশী মিয়াৰ হাতত থকা শেষ 1 ইঞ্চি মাটিও আমি উচ্ছেদৰ জৰিয়তে তেওঁলোকৰ পৰা উদ্ধাৰ কৰিম। আমি বাংলাদেশী মিয়াৰ হাতত 1 ইঞ্চি মাটিও থাকিবলৈ নিদিওঁ। এয়া হৈছে আমি অসমৰ পৰিচয় ৰক্ষাৰ বাবে আমাৰ সংগ্ৰাম, তাক আমি অব্যাহত ৰাখিম। অসমত আমি আমাৰ চৰকাৰ অহাৰ লগে লগে 6ষ্ঠ অনুসূচী আৰু জনজাতীয় লোকসকলক বাদ দি আমি অসমত ইউনিফৰ্ম চিভিল কোড আমি প্ৰৱৰ্তন কৰিম আৰু ই আমাৰ চৰকাৰৰ এক লক্ষ্য হ'ব। লাভ জেহাদ আৰু ভূমি জেহাদৰ বিৰুদ্ধে আমি কঠোৰ আইন বলবৎ কৰিম আৰু আমি অসমত থকা বাংলাদেশী মিয়াৰ আমি ৰাজধাৰ ভাঙি দিম।